নমস্কাৰ ছাৰ্বেদসকল আমাৰ ৰাজ্যৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই অহাকালি অৰ্থাৎ 22 জানুৱাৰীত চৰকাৰী বন্ধ সন্দৰ্ভত এটা বৃহৎ ঘোষণা কৰিছে। হয় ছাৰ্বেদসকল, মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এটা বৃহৎ ঘোষণা কৰিছে। হয় ছাৰ্বেদসকল, অহাকালিৰ অৰ্ধ ছুটিত আমাৰ ৰাজ্যৰ চৰকাৰী বিদ্যালয়সমূহ খোলা থাকিব নে নাই আৰু আমাৰ চৰকাৰী অফিচ আদালতসমূহ খোলা থাকিব নে নাই সেই সন্দৰ্ভত মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা বৃহৎ ঘোষণা কৰিছে আজি। গতিকে বলক এটা ভিডিঅ' ক্লিপৰ জৰিয়তে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সেই বৃহৎ ঘোষণাটো শুনি লওঁ। তাৰ আগতে আপোনালোকক এটা অনুগ্ৰহ কৰি আমাৰ এই ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব আৰু পৰৱৰ্তী সময়ত চৰকাৰী কৰ্মচাৰীসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। মুঠতে 4টা অনুৰোধ যে চৰকাৰী কাৰ্যালয় 2টা বজাত খুলিব, গোটেই দিনটো বন্ধ থাকিব। শিক্ষানুষ্ঠান, বিশ্ববিদ্যালয়, ব্যক্তিগত শিক্ষানুষ্ঠান যিমান আছে সকলোৱে কালি দিনটোত সকলো বন্ধ থাকিব লাগে। কিন্তু ব্যক্তিগত শিক্ষানুষ্ঠানক মই অনুৰোধ কৰিম চৰকাৰী শিক্ষানুষ্ঠান বন্ধ থাকিব। ব্যক্তিগত শিক্ষানুষ্ঠানেই হওক বা ব্যক্তিগত দোকান পোহাৰ বা আন ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ অন্তত ৰামলালাৰ মূৰ্তি প্ৰাণ প্ৰতিষ্ঠা কৰাৰ সময়ছোৱাত তেখেতসকলে যদি নিজৰ কমাৰ্চিয়েল এষ্টাব্লিছমেণ্ট বন্ধ কৰি ৰাখে সেইটো অত্যন্ত আদৰণীয় হ'ব। তাৰ কৰ্মচাৰীসকলে অনুষ্ঠানটোত ভাগ ল'ব পাৰিব। সন্ধিয়া নিজৰ নিজৰ ঘৰত প্ৰদীপ জ্বলাবৰ বাবে আহ্বান জনাম। গতিকে ছাৰ্বেদসকল, এয়া নিশ্চয় আমাৰ ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা বৃহৎ ঘোষণা কৰিছে। আশা কৰিছোঁ আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে কিবা এটা কথা জানিব পাৰিছে। সেয়েহে আমাৰ এই ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব আৰু পৰৱৰ্তী সময়ত ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।